এআৰটিৰ ভিতৰতে সম্পূৰ্ণ কৰা মোৰ প্ৰমেগেনেটটো অৰ্থাৎ ডালিমটো মানে আৰ্টলাইন পেনৰ সহায়ত মানে যিটো মানে হেৰি আছিলে 0.1 আছিলে আৰ্টলাইনৰ পেনটো তাত যি নিবৰ সহায়ত বিন্দু হাজাৰ হাজাৰ বিন্দু লগ কৰি প্ৰমেগেনেটটো কমপ্লিট কৰা হ'ল মানে এটা ৰাতিৰ ভিতৰতে প্ৰায় 4-5 ঘণ্টামান লাগিছোঁ মানে কাৰণ ই আগত আৰু এটা কৰিছিলোঁ সেইটো বহুত ডাঙৰ হৈছিলে দেন সেইটো গোটেই ডট নিদি মানে কালাৰ কৰি দিলোঁ আৰু পেনে সেইকাৰণে ভাবিলোঁ একৰ্ডিং টু ছাৰে শিকোৱা মতে অনলি ডটৰ সহায়ত গোটেই শ্বেড' কৰিম সেৰে মানে গোটেই ৰাতিটো লাগি মেলি মোৰ প্ৰমেগেনেটটো মানে কমপ্লিট হৈ গ'ল চাওক কেনেকৈ কৰিছোঁ অনলি ব্ৰেইন আমি সৰুৰে পৰা কি কৰিছিলোঁ অনলি কাঠ পেঞ্চিলৰ থ্ৰুৱেদি ছবি আঁকিছিলোঁ বাট এতিয়া মানে অলপ এডভান্স লেভেল আহিছোঁ চাগে ডেটছ ৱাই কলমেন থ্ৰুৱেদিও মানে ইমান যে ছবি আঁকিব পাৰি আগত গম পোৱা নাছিলোঁ নাও কমপ্লিট হৈছে আৰু চাই থাকিব if you like this video and effort please like comment share and subscribe ফাইনেলি এইটো হৈছে ফাইনেল মানে 99% ষ্টেজটো বাট আৰু ডট কৰিম বুলি ভাবিছিলোঁ বহি ৰখাই থ'লে মানে আজি ড্ৰামা এণ্ড আৰ্টৰ প্ৰেক্টিকেল এণ্ড ভাইভা আছিলে ডেটছ ৱাই ইয়াতে ভিতৰতে কৰি 99% কমপ্লিট কৰিলোঁ বাট ভাবিছিলোঁ আকৌ বহীখন থাকিব যেতিয়া পিছত আৰু যি 1% বাকী আছে সেইখিনি কমপ্লিট কৰিম বাট যেতিয়া মানে হেৰি হ'ল ভাইভা ল'লে তেতিয়া বহীখন ৰখাই থ'লে সেইকাৰণে আৰু এনেকুৱা থাকিব আৰু দেই